আমি গভৰ্ণমেণ্ট স্কুলত সপ্তমমান শ্ৰেণীৰ পৰা দ্বাদশমান শ্ৰেণীলৈ একেৰাহে পঢ়া ছাত্ৰ ছাত্ৰীৰ কাৰণে সংৰক্ষিত কৰিম। তাৰমানে ষ্টুডেণ্ট এজনে ক্লাছ 7ৰ পৰা গভৰ্ণমেণ্ট স্কুলত পঢ়া হ'ব লাগিব আৰু আপ টু 12 হায়াৰ ছেকেণ্ডাৰী গভৰ্ণমেণ্ট স্কুলখনৰ পৰাই উত্তীৰ্ণ হ'ব লাগিব। তাৰ বাবে তেওঁলোকৰ বাবে 5% ইঞ্জিনিয়াৰিং কলেজৰ সিট আৰু 5% মেডিকেল কলেজৰ সিট সংৰক্ষণ হ'ব। এইটো এটা আজি আমাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৰকাৰে উদ্যোগীকৰণৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দি আহিছোঁ। আজি ৰাজ্য চৰকাৰে অসমত নতুনকৈ বিনিয়োগৰ বাবে 438 কোটি টকাৰ 3টা প্ৰপ'জেল অনুমোদন কৰে। এই প্ৰপ'জেলবিলাকৰ ভিতৰত প্ৰথমটো হ'ল যে এখন টাটাই তাজ হোটেল কাজিৰঙাত প্ৰতিষ্ঠা কৰিব। গুৱাহাটীত এখন ৰেডিশ্যনৰ নতুন হোটেল এখন প্ৰতিষ্ঠা হ'ব আৰু বঙাইগাঁও জিলাত ভাগ্যশ্ৰী উদ্যোগ বুলি এটা কোম্পানীয়ে বেম্বো ক্ৰেছ বেৰিয়াৰ বনাব। অৰ্থাৎ আপোনালোকে জানে যে PWDয়ে যেতিয়া নেশ্যনেল হাইৱে বনায় ক্ৰেছ বেৰিয়াৰবিলাক লোহাৰ হয়, ষ্টিলেদি বনায়। কিন্তু এখেতসকলে কৈছে যে অসমৰ বেম্বোক আমি যদি ট্ৰিটমেণ্ট কৰি লওঁ তেতিয়াহ'লে লোহাৰ ক্ৰেছ বেৰিয়াৰতকৈ বেম্বো ক্ৰেছ বেৰিয়াৰ বেছি শক্তিশালী। এই তিনিওটা উদ্যোগে আমাক 438 কোটি টকাৰ ইনভেষ্টমেণ্ট প্ৰপ'জেল দিছিলে। কেবিনেটে ষ্টেট ইণ্ডাষ্ট্ৰিয়েল পলিচি অনুসৰি এই ইনভেষ্টমেণ্ট প্ৰপ'জেল কেইটা অনুমোদন কৰে। ইয়াৰ ফলত ৰাজ্যত 1400 নতুন সংস্থাপনৰ সুবিধা বৃদ্ধি হ'ব। আমাৰ ৰাজ্যত CSR বুলি ক'লে বিভিন্ন বিভাগে বিভিন্ন ধৰণে বিভিন্ন কোম্পানীৰ পৰা CSR সংগ্ৰহ কৰে আৰু দেশত 25,000 কোটি টকাৰ CSR কোম্পানীসমূহে আগবঢ়ায়। অসমে মাত্ৰ তাৰ 350 কোটি টকা লাভ কৰে। কাৰণ আজিলৈকে অসমত CSR অথৰিটি নাছিলে যোনে সংঘবদ্ধভাৱে বা এটা ছিষ্টেমেটিকেলি ভাৰতৰ বিভিন্ন কোম্পানীসমূহক এপ্ৰ'চ কৰিব পাৰে যে অসমত আপোনালোকে বিনিয়োগ কৰক আৰু বিনিয়োগৰ আমি আপোনালোকক সুবিধা কৰি দিম। আজি ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে কৰ্পৰেট ছ'চিয়েল ৰেছপঞ্চিবিলিটি অথৰিটি বুলি আমি এটা অথৰিটি ক্ৰিয়েট কৰিছোঁ, যাতে আমি লাহে লাহে অসমত CSR ফাণ্ডৰ বিনিয়োগটো আমি বঢ়াব পাৰোঁ। নহ'লে আমাৰ অইল ইণ্ডিয়া NRLে যিখিনি দিয়ে তাতকৈ ওপৰত আৰু আমাৰ ৰাজ্যত CSR বিনিয়োগ নহয়। সেই ক্ষেত্ৰত আমি এটা খুব শৃংখলাবদ্ধভাৱে কাম কৰাৰ কাৰণে আমি CSR অথৰিটি এটা আজি কেবিনেটত আমি অনুমোদন জনাওঁ। এজন ভাৰতীয় প্ৰশাসনিক বিষয়াক CEO হিচাপে লৈ এই CSR অথৰিটিটো গ্ৰহণ কৰা হ'ব। আমাৰ ৰাজ্যৰ ATCLৰ বাগানসমূহ আছাম টি কৰ্পৰেশ্যনৰ চাহ বাগিচাসমূহ আমি যদিও লিজত দিছোঁ বহুকেইখন, তথাপিতো তেওঁলোকৰ শ্ৰমিকসকলৰ পুৰণা যিবিলাক দেনা পাওনা আছে তাৰ দায়িত্ব ৰাজ্য চৰকাৰে সদায় গ্ৰহণ কৰিব বুলি আমি প্ৰতিশ্ৰুতি দিছিলোঁ। সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি আজি কেবিনেটে ATCৰ প্ৰভিডেণ্ট ফাণ্ডলৈ 100 কোটি টকাৰ এটা অনুমোদন আগবঢ়াইছে। এই পইচাখিনি দিয়াৰ পিছত পুৰণা দেনা পাওনা হিচাপে আৰু আমাৰ 100 কোটি টকা থাকি যাব। তাক আমি অহা বছৰ পূৰণ কৰাৰ বাবে চেষ্টা কৰিম। তেতিয়া আমাৰ আন এটা প্ৰতিশ্ৰুতি এটা পূৰণ হৈ পৰিব। ৰাজ্য চৰকাৰে আমাৰ কোৰ্টত যিবিলাক PP APP আছে আগতে আমি কন্ট্ৰেক্ট বেচিছত নিযুক্তি দিছিলোঁ। এতিয়া আমি পাৰ্মানেণ্ট নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছিলোঁ।
কিন্তু ৰাজ্যৰ অধিবক্তাসকলে আমাক বিচাৰিছিল যে 5 বছৰ হ'লেও তাৰ এজৰ লিমিটটো বঢ়াই দিব লাগে যাতে পুৰণা অধিবক্তাসকলেও ইয়াত আবেদন কৰাৰ এটা সুযোগ পায় আজি আমি পিপিপি এপিপি আদিৰ ক্ষেত্ৰত নিযুক্তিৰ যিটো বয়সৰ ঊৰ্ধ্ব সীমা তাক আৰু 5 বছৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত ললো ফলত জেনেৰেল কাষ্টৰ আবেদনকাৰীৰ বয়স 45 বছৰলৈকে বৃদ্ধি হ'ব এছটি এছচিৰ ক্ষেত্ৰত ই 50 বছৰলৈ বৃদ্ধি হ'ব যাতে বৰ্তমান কাম কৰি থকা পিপিপি এপিপি সকলেও আবেদন কৰাৰ এটা সুযোগ লাভ কৰিব পাৰে উত্তৰ গুৱাহাটীত চাৰ্টাৰ্ড একাউণ্টছ অফ ইণ্ডিয়া নামৰ এটা অনুষ্ঠানে এখন শিক্ষানুষ্ঠান পাতিব বিচাৰে তাৰ বাবেও আজি আমি মাটি আবলটনৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ আমাৰ মাটিত আপোনালোকে যদি চাই মাটিত বহুতবোৰ নাম আছিলে লাখেৰাজ ম্যাদী পট্টা বিভিন্ন ধৰণৰ প্ৰায় 100 বিধমান নাম আছিলে সেইকাৰণে মানুহ কনফিউজন হৈ যায় যে এইটো কি মাটি এই গোটেই মাটিৰ নমেনক্লাচাৰ বিলাক চেঞ্জ কৰি লাখেৰাজ নিখিৰাজ টি পাট্টা 100টামান নাম আছে যাৰ ফলত সাধাৰণ মানুহক বিপথে পৰিচালিত কৰাত আমাৰ সুবিধা হৈছিল এতিয়া আমি মাটিৰ নামবিলাক হাৰমনাইজ কৰি কেটেগৰীবিলাক হাৰমনাইজ কৰি মাত্ৰ 5টা কেটেগৰীলৈকে গোটেই মাটিখিনি আমি লৈ আহিলো ম্যাদী পট্টাৰ নাম পিৰিয়ডিক পট্টা হ'ব একচনীয়া পট্টাৰ নাম আমাৰ এনুৱেল পট্টা হ'ব যিবিলাক আমাৰ টি গাৰ্ডেনৰ মাটি আছে সেইবিলাক বিশেষ ম্যাদী পট্টা হ'ব চৰকাৰী মাটি অসম চৰকাৰৰ ম্যাদী হ'ব এই ধৰণে আমি প্ৰায় 100টামান নমেনকালচাৰৰ জায়গাত আমি একেবাৰে চমু কৰি দিলো আৰু প্ৰত্যেকটো নাম শুনিলে আমি গম পাম যে এই মাটিটো বিশেষ মাটি তাৰ মানে আৰু কাকো হস্তান্তৰ কৰিব নোৱাৰি এই মাটিটো ম্যাদী পট্টা পিৰিয়ডিক পট্টা তাৰ মানে ইয়াক বিক্ৰী কৰিব পাৰি আগতে ইমান নাম আছিল যে সাধাৰণ মানুহ হাবুডুবু খাই যায় ইয়াক আজি আমি সংশোধন কৰি এটা সুন্দৰ আমি হিচাপলৈকে লৈ আহিলো মিছন বসুন্ধৰাৰ অধীনত আজি আমি 4444 গৰাকী ব্যক্তিক মাটিৰ পট্টা দিবৰ কাৰণে অনুমোদন জনাও আপোনালোকক জনাবলৈ পাই মই ভাল পাইছো যে আমি মিছন বসুন্ধৰাত দ্বিতীয়ত বৰ্তমানলৈকে 2,10,000 মাটি আমি নিষ্পত্তি কৰিব পাৰিছো অৰ্থাৎ 2,10,000 জনে মাটিৰ পট্টা পাবলৈ সক্ষম হৈছে সেই শৃংখলাত আজি আমি আৰু 4,444 জনক আগুৱাই দিলো সংখ্যাটো আজি আৰু বাঢ়ি গ'ল গতিকে আমি ভাবো যে 31 ডিসেম্বৰত মিছন বসুন্ধৰা দ্বিতীয়টো সামৰণি হ'ব তৃতীয় আৰম্ভ কৰাৰ আগত আমি অতি কমেও 2,20,25,000 মানুহক মাটিৰ পট্টা দিব পাৰিম তিনিচুকীয়া জিলাতে অসমৰ ভিতৰত হাইয়েষ্ট মাটিৰ পট্টা হৈছে এটা সাধাৰণভাৱে এটা মই উল্লেখ কৰিলো আজি আমি এটা কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছো আমাৰ ৰেশন কাৰ্ড বিলাক চৰকাৰী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে নাপাইছিল যেহেতু তেওঁলোকে পেনশন পাইছিল আজি আমি কেবিনেটে এটা সিদ্ধান্ত লৈলো যে 4th গ্ৰেডৰ ৰিটায়াৰ্ড পাৰ্সনেলেও ৰেশন কাৰ্ড পাব পাৰিব গ্ৰেড 4 যদি মই চৰকাৰী চাকৰিয়ালে ৰেশন কাৰ্ড নাপায় যেহেতু এটো দৰিদ্ৰ মানুহৰ কাৰণে দিয়া হয় কিন্তু গ্ৰেড 4ৰ ৰিটায়াৰ মানুহ এজনকো আমি দৰিদ্ৰ বুলিয়ে ধৰি লৈছো আৰু তেওঁলোকে ফ্ৰী ৰেশন আৰু আয়ুষ্মান ভাৰতৰ সেৱা লাভ কৰিব পৰাকৈ ৰেশন কাৰ্ড লাভ কৰিব কিন্তু গ্ৰেড 3 এ নহয় এটো অনলি ফৰ গ্ৰেড 4 আজি কেবিনেটত সেই সিদ্ধান্তটো আমি গ্ৰহণ কৰিছো ইয়াৰ উপৰিও আন কিছুমান ৰুটিন সিদ্ধান্ত আমি লৈছো যিখিনি আপোনালোকৰ ইন্টাৰেষ্ট থাকিলে পিছত মোৰ টুইটত বা অসম চৰকাৰৰ ষ্টেটমেন্টত আপোনালোকে পঢ়ি ল'ব পাৰিব আমি যিখন জিলালৈ যাওঁ সেইখন জিলাত কিছু উন্নয়নমূলক কাম কৰাৰ বাবে আমি প্ৰচেষ্টা কৰোঁ
এই প্ৰচেষ্টাৰ অধীনত আজি তিনিচুকীয়া জিলাৰ বাবে মই কেইটামান কেবিনেটে অনুমোদন কৰা আঁচনি ঘোষণা কৰিব খুজিছোঁ। তিনিচুকীয়া পৌৰসভাৰ বা তিনিচুকীয়া বিধানসভা সমষ্টিত আমি থানা চাৰিআলিত এটা মাল্টি লেভেল কাৰ পাৰ্কিং বনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। তিনিচুকীয়া বাইপাছত আমি এটা ISBT বাছ টাৰ্মিনাছ এটা বনাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এটা ট্ৰাক টাৰ্মিনেল এটা আমি বনাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কাৰ পাৰ্কিং হ'ল, ISBT হ'ল, ট্ৰাক টাৰ্মিনেল হ'ল। তিনিচুকীয়া মেডিকেল কলেজলৈকে যোৱা ৰাস্তাটোৰ ওপৰত আমি এখন উৰণীয়া সেতু আজি আমি অনুমোদন কৰিছোঁ, যাতে যান বাহনৰ ভিৰৰ পৰা আমি ৰক্ষা কৰিব পাৰোঁ। ইয়াৰ উপৰিও তিনিচুকীয়াৰ নপুখুৰী পাৰ্কৰ উন্নয়নৰ বাবে আমি 10 কোটি টকা দিব খুজিছোঁ। বৰদলৈ নগৰ পাৰ্কৰ বাবে আমি 2 কোটি টকা অনুমোদন আগবঢ়াইছোঁ। ৰঙাগড়া ৰোড আৰু 4 লেন ক্ৰছিঙৰ মাজত আমি এটা আণ্ডাৰপাছ বনাব খুজিছোঁ, যাতে তলেদি আমি গাড়ীটো পাৰ কৰিব পাৰোঁ। ৰঙাগড়া ৰোড আৰু 4 লেন ক্ৰছিঙৰ মাজত। আৰু বৰ্তমান যিখন নপুখুৰী তিনিচুকীয়া ফ্লাইঅভাৰ আছে, তাতে আমি নপুখুৰীৰ যিটো অঞ্চল আছে তাত আমি এখন ফ্লাইঅভাৰখন আমি ষ্ট্ৰেংথেনিং আৰু সুন্দৰ কৰিব খুজিছোঁ। চাবুৱাৰ সমষ্টিত আমি বৰ্তমানৰ চাবুৱা সমষ্টিত কোৰ্ট তিনিআলিৰ পৰা DC অফিচৰ পৰা গুৰু টেগ বাহাদুৰ যিটো ৰাস্তা, তাক আমি অতি সুন্দৰ কৰি উইথ ড্ৰেইনেজ আমি বনাব খুজিছোঁ, যাতে ৰাইজৰ উপকাৰ হয়। ডুমডুমা কলেজৰ বাবে আমি এখন ষ্টেডিয়াম, এখন ইনডোৰ ষ্টেডিয়াম এখন দিব সিদ্ধান্ত লৈছোঁ, তাত 12 কোটি টকা লাগিব। ডুমডুমা টাউনত আমি আৰু এটা সুকীয়াকৈ ইনডোৰ ষ্টেডিয়াম এটা বনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ, সেইটোতো প্ৰায় 12 কোটি টকা লাগিব। ডুমডুমা নদীৰ ওপৰত আমি এখন RCC ব্ৰিজ দিব সিদ্ধান্ত লৈছোঁ, আৰু ডুমডুমা টাউনৰ আমি এখন ফ্লাইঅভাৰ বনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। মাৰ্ঘেৰিটাত আমি মাৰ্ঘেৰিটাৰ পৰা চাংলাং গেটলৈকে যিটো ৰাস্তা আছে তাক আমি বনাব বিচাৰিছোঁ। মাৰ্ঘেৰিটাৰ পৰা নামটক গেটলৈকে আমি ৰাস্তাটো বনাব খুজিছোঁ, আৰু জাগুন কাঠাচিনা সীমাৰ পৰা টেকাৰী ব্ৰহ্মজান গাঁৱলৈকে আমি বুঢ়ীদিহিং নদীৰ ওপৰত দলং এখন বনাই সুন্দৰ কৰি ৰাস্তাটো আমি বনাব খুজিছোঁ। ডিগবৈত আমি এটা ইনডোৰ ষ্টেডিয়াম বনাব খুজিছোঁ উইথ ছুইমিং পুল। ডিগবৈ চাৰিআলিৰ পৰা বৰবিললৈ যিটো 2 কিলোমিটাৰ ৰাস্তা আছে তাত আমি ড্ৰেইনেজ দিব খুজিছোঁ, আৰু মাকুম টাউনক আমি এটা মাষ্টাৰ প্লেনৰ অধীনত তাৰ নলা নৰ্দমাখিনি আমি বনাই দিব খুজিছোঁ। শদিয়া ষ্টেডিয়ামৰ শদিয়াৰ ভূপেন হাজৰিকা সেতুৰ কাষতে আমি খুব সুন্দৰ কৰি এটা ভূপেন হাজৰিকাৰ ষ্টেচু বনাব খুজিছোঁ। ষ্টেচু উইথ পাৰ্ক আদি প্ৰায় 6-7 কোটি টকা তাতে আমি খৰচ কৰিম, ভাল কৰি বনাব খুজিছোঁ। চাপাখোৱাত এখন ষ্টেডিয়াম আমি বনাব খুজিছোঁ, আৰু এখন ষ্টেডিয়াম আমি কাকপথাৰত বনাব খুজিছোঁ। চাপাখোৱাটো এখন, কাকপথাৰতো এখন। বুঢ়াবুঢ়ী থানৰ বাবে 5 কোটি টকা আমি অতিৰিক্তকৈ দিব খুজিছোঁ, যাতে বুঢ়াবুঢ়ী থানখন সুন্দৰ হৈ যায়। আৰু অমৰপুৰ গাঁৱত লাইট যাব পৰা নাছিল, প্ৰায় 40-50 কোটি টকা লাগে বাবে ইমান দিন অমৰপুৰত লাইট যোৱা নাছিল। আমি 50 কোটি টকা খৰচ কৰি ইলেক্ট্ৰিচিটি গ্ৰিড আমি অমৰপুৰলৈ লৈ যাবৰ বাবে সিদ্ধান্ত লৈছোঁ। ইয়াৰ উপৰিও তিনিচুকীয়া ডিষ্ট্ৰিক্ট ষ্টেডিয়ামখনৰ বাবে আমি 50 কোটি টকা অনুমোদন দিছোঁ, যাতে সুন্দৰ কৰি ফ্লাড লাইট ধুনীয়াকৈ বনাব পাৰে। মোৰ ওচৰত আহিছিলে 15 কোটি টকা বিচাৰি, মই 50 কোটি টকা অনুমোদন কৰি দিছোঁ, যাতে খুব তিনিচুকীয়াৰ ঐতিহ্যৰ লগত লগ লগাই খুব ধুনীয়াকৈ যাতে আমি বনাব পাৰোঁ। এই গোটেই কামখিনি আপোনালোকে কেতিয়া হ'ল কি হ'ল বুলি মোক নুসুধিব, ঠিক 26ৰ আগতহে হিচাপটো ল'ব, কাৰণ কোনোবা এই বছৰ হ'ব, কোনোবা অহা বছৰ হ'ব।
গতিকে হিচাপটো 26ৰ আগত ল'ব প্ৰত্যেকবাৰে আহিলে নুসুধিব কাৰণ একেলগে গোটেইখিনি আমি নকৰোঁ আজি 3টা কালি 4টা এনেকৈ কৰি কৰি যাম কিন্তু 26ৰ আগতে গোটেইখিনি ইন প্লেচ হৈ যাব শেষত মই এটা সৰু ঘোষণা কৰিব খুজিছোঁ যে প্ৰত্যেক বছৰে আমি 2 ডিচেম্বৰৰ দিনত 2 ডিচেম্বৰৰ আগমুহূৰ্তত অসম দিৱসৰ আগমুহূৰ্তত আমি চুকাফা বঁটা ঘোষণা কৰোঁ এইবাৰ অসমৰ প্ৰখ্যাত সকলো আপডেট হওক অসমৰ কেবিনেটে যেটো 2023 চনৰ ডিসেম্বৰ মাহত লাষ্ট কেবিনেট গ্ৰহণ কৰা হৈছিল এই লাষ্ট কেবিনেট সিদ্ধান্তখিনি আপোনালোকে ইতিমধ্যে গম পালে যে আপোনালোক গোটেইখিনি ভিডিঅ'টো চালে বন্ধুসকল লাষ্ট কেবিনেট কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সকলো ভাল খবৰ আৰু কেইবাটাও আপডেট ভুল ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কেইবাটাও বৃহৎ সাধাৰণতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে নিজৰ মুখেৰে আপোনালোকে চাব পাৰিছে যে কেইবাটাও ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাইছে অসমৰ নিবনুৱাসকলৰ বাবে হওক মুখ্যমন্ত্ৰী আৱাস যোজনা হওক তাৰপিছত গেট 3 গেট পৰীক্ষা হওক তাৰপিছত আপোনালোকৰ সাধাৰণতে আপোনালোকৰ যিটো ৰাস্তা ঘাটৰ ওপৰতে হওক তাৰপিছত আপোনালোকৰ যিটো সাধাৰণতে আপোনালোকৰ যিটো সকলোবোৰ চৰকাৰী যিটো আৱাস যোজনা হওক তাৰপিছত যিটো আঁচনিৰ ওপৰতে হওক অৰুণোদয় আঁচনিতে হওক সকলোবোৰ যিটো ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাইছে কেবিনেটত বন্ধুসকল আৰু নতুন বছৰৰ কেবিনেট অতি সোনকালে অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ সকলো খবৰ সকলো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব বন্ধুসকল ইতিমধ্যে সকলোখিনি চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৱে মোক ছাপোৰ্ট কৰিব আৰু ছাপোৰ্ট কৰিব সকলোক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নতুন যিটো কেবিনেট গ্ৰহণখিনি আপোনালোকে গোটেইখিনি চোৱাৰ বাবে সকলোক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক আৰু আপোনালোকে আগন্তুক দিনত সকলোৱে মোক ছাপোৰ্ট কৰিব সকলো খবৰ পাই